আৱেগিকভাৱে আনুষ্ঠানিক বিদায় জনালে বৰবালি লোকেশ্বৰ কাকতি প্ৰাথমিক বিদ্যালয়ৰ সহশিক্ষক তুলসী হাজৰিকাক। নাৰায়ণপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত বৃহত্তৰ বৰবালি অঞ্চলৰ ঐতিহ্যমণ্ডিত প্ৰাথমিক শিক্ষাৰ কেন্দ্ৰস্থল লোকেশ্বৰ কাকতি প্ৰাথমিক বিদ্যালয়ৰ সহশিক্ষক তুলসী হাজৰিকাক বিদ্যালয়ৰ পৰিয়ালবৰ্গই আনুষ্ঠানিকভাৱে আজি বিদায় সম্বৰ্ধনা জনালে। আজি পুৱা 9 বজাত অগতানুগতিকভাৱে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ সামূহিক হৰ্ষধ্বনিৰ মাজত এক সুকীয়া পৰিৱেশত বিদ্যালয়ত সপৰিয়ালে প্ৰৱেশ কৰি সদ্য অৱসৰপ্ৰাপ্ত শিক্ষাগুৰুজন আৱেগিক হৈ পৰা দেখা যায়। বিদ্যালয়খনৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ মাজৰ পৰা আঁতৰি থকাৰ বেদনাই দহি পেলাইছে। শিক্ষাগুৰুজনে এইদৰে উল্লেখ কৰে। বিদ্যালয় পৰিয়ালবৰ্গই এই মধুৰ ক্ষণত তেখেতৰ সান্নিধ্য আৰু ভাতৃসুলভ ব্যৱহাৰৰ বাবে চিৰঋণী হোৱাৰ বিষয়ে উল্লেখ কৰি পৰৱৰ্তী দিনসমূহতো সকলো ক্ষেত্ৰতে তেখেতৰ সহায় সহযোগিতা দিহা পৰামৰ্শ কামনা কৰে। আজি অনুষ্ঠিত হোৱা বিদায় সভাখনত সদ্য অৱসৰপ্ৰাপ্ত সহশিক্ষকজনে তেখেতৰ ৩৮ বছৰীয়া শিক্ষকতা জীৱনৰ মধুৰময় স্মৃতি ৰোমন্থন কৰি পুলকিত হৈ পৰে। তদুপৰি ভৱিষ্যতেও সামাজিক কামত নিয়োজিত হৈ থকাৰ বিষয়েও উল্লেখ কৰে। তাৎপৰ্যপূৰ্ণভাৱে তেখেতৰ দুহিতাই এই শুভক্ষণত পিতৃয়ে ২৪ বছৰে বিনা বেতনেৰে কৰে শিক্ষাবৃত্তিৰ বিষয়ে উল্লেখ কৰি শিক্ষকতা এটা বৃত্তি নহয়, এক মানৱ সেৱা বুলি উল্লেখ কৰে, যি আমাৰ সমাজত শিক্ষিত কৰাৰ লগতে সমাজৰ উত্তৰণতো সহায় কৰে। আজি এটা দুখদিন হ'লেও শুভদিন বুলিয়ে কৈছোঁ। তেখেতৰ পৰিয়ালবৰ্গৰ লগতে তেখেতক আমি আজি বিদায় দিবলৈ বিচাৰিছোঁ। অনাগত দিনবিলাকত তেখেতে যিখিনি আমাক কৰি থৈ গ'ল, এই বিদ্যালয়খনৰ উন্নয়ন তথা সমাজ সেৱিকাৰ ৰূপে তেখেতে যিখিনি শিক্ষক ৰূপে অৱদান আগবঢ়াই থৈ গ'ল, সেইখিনি আমি সঁচাই প্ৰশংসনীয়। আমি সকলো অভিভাৱক তথা শিক্ষক গোট আৰু মাতৃগোটৰ হৈ তেখেতক অভিনন্দন জনাইছোঁ। আৰু লগতে আজি এনে দিনত যদিও সুখাকুল অৱস্থা, তথাপিতো তেখেতৰ অনাগত ভৱিষ্যত যাতে সফল হওক আৰু প্ৰভু ভগৱন্তই তেখেতক যাতে কুশলে ৰাখে আৰু তেখেতৰ পৰিয়ালবৰ্গও যাতে কুশলে থাকক, তাৰ কাৰণে আমি তেখেতসকলক আমাৰ তৰফৰ পৰা আমি অভিনন্দন আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। পোনপ্ৰথমে আপোনালোকৰ চেনেলৰ জৰিয়তে এই বিদ্যালয়ৰ সমূহ শিক্ষাগুৰু অভিভাৱকসকললৈ আমাৰ সকলোৰে তৰফৰ পৰা শ্ৰদ্ধা আৰু সেৱা নিবেদিছোঁ। দেউতা আচলতে এইখন বিদ্যালয়লৈ অহাৰ আগতে আমাৰ ঘৰৰ ওচৰতে ২৪ বছৰ দিন সেইখন বিদ্যালয়ত বিনা বেতনে এই শিক্ষকতা সেৱা আগবঢ়াই আহিছিল। প্ৰগতি প্ৰাথমিক বিদ্যালয়ৰ পৰা দেউতাই যোৱা বছৰ এইখন বিদ্যালয়ত যিহেতু বিদ্যালয় চৰকাৰী নিয়ম অনুসৰি বিদ্যালয় একত্ৰিতকৰণ কৰা হৈছিলে, তাৰপাছত আমাৰ অঞ্চলৰ এই আগশাৰীৰ বিদ্যালয় লোকেশ্বৰ কাকতি প্ৰাথমিক বিদ্যালয়ত দেউতাই যোগদান কৰেহি। মই যিহেতু ঘৰৰ ডাঙৰ ছোৱালী, সেয়েহে সৰুৰ পৰাই শিকিছোঁ ২৪ বছৰ দিন বিনা বেতনে এখন বিদ্যালয়ত থকাটো ইমান সহজ নহয়। সেয়েহে কোৱা হয় শিক্ষকতা কেতিয়াও চাকৰি নহয়, এয়া সেৱাহে। আশা কৰিছোঁ ভৱিষ্যতৰ দিনত দেউতাই এনেকৈ সমাজৰ হকে সেৱা আগবঢ়াই যাব। আৰু এই বিদ্যালয়খনৰ পৰিৱেশ এনেকুৱা যে ইয়াৰ বিষয়ে হয়তো মই বেলেগকৈ ক'বলগীয়া নহয়। বিদ্যালয়ৰ সমূহ শিক্ষাগুৰু সকল আমাৰ এতিয়া ঘৰৰ পৰিয়ালৰ দৰে হৈ পৰিলে আৰু ছাত্ৰ ছাত্ৰীসকলৰো দেউতাৰ প্ৰতি যি হেঁপাহ, সেয়া দেখি পেলাই চকু পানীহে নিগৰে আমাৰ। কাৰণ দেউতাক ভাল পায় বুলি আমি এওঁলোকৰ মৰমবিলাক দেখি গম পাইছোঁ। আৰু সেয়েহে সদৌ শেষত সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। আমাকো আশীৰ্বাদ কৰিব, আমিও যাতে আৰু আগবাঢ়ি যাব পাৰোঁ। ধন্যবাদ। আমি হাজৰিকা ছাৰক লগ পাইছিলোঁ আমাৰ বিদ্যালয়ত। আমি একেলগে তেখেতসকলৰ লগত আমি কাম কৰিছিলোঁ। তেখেত যদিও এজন জ্যেষ্ঠ শিক্ষক, তথাপি আমি জ্যেষ্ঠতাৰ মৰ্যাদা ৰাখি আমি তেখেতৰ লগত এটা সদায় বন্ধুত্বসুলভ আমি তেখেতৰ পৰা আমি আচৰণ পাই আহিছিলোঁ। আৰু তেখেতৰ লগত আমি সকলো ধৰণৰ কথা বা সকলো ধৰণৰ বিষয়ে আমি তেখেতৰ পৰা আমি বিভিন্ন সময়ত আমি পৰামৰ্শ লৈছিলোঁ। আৰু তেখেতে যৎপৰোনাস্তি আমাক সকলো ধৰণৰ সমস্যাৰ লগত আমাক মোকাবিলা কৰাত বা যিকোনো পৰিস্থিতিত আমি সন্মুখীন হোৱা বিভিন্ন সমস্যাসমূহ কেনেদৰে সমাধান কৰিব লাগে তেখেতে আমাক সৎ পৰামৰ্শ দিছিল। আৰু সেইমতে আমি বিদ্যালয়ৰ কাম কাজসমূহ আগবঢ়াই নিছিলোঁ। আজি তেখেতক আমি বিদায় দিবলৈ পাই অত্যন্ত দুখ পাইছোঁ। আৰু তেখেতক আমি যিটো আনুষ্ঠানিকতা ৰক্ষা কৰি আমি যিটো বিদায় সম্বৰ্ধনা পাতিব লাগে, সেই সম্বৰ্ধনাহে পাতিছোঁ। আমি ছাৰক অনুৰোধ জনাম পৰৱৰ্তী সময়ত তেখেতৰ আজৰি সময়ত আমাক সহায় সহযোগ আগবঢ়াওক। আমাৰ বিদ্যালয় পাঠদানতে হওক বা বিভিন্ন ধৰণৰ পৰামৰ্শদানতে হওক, তেখেতে আমাক সহায় সহযোগ কৰিব বুলি আমি আশা ৰাখিছোঁ। সিমানকে ক'ব বিচাৰোঁ। আমাৰ শিক্ষকৰ যিখিনি সমস্যা আছিলে, সেই সমস্যাখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক অনুৰোধ জনাম যাতে আমাৰ শিক্ষকৰ সমস্যাখিনি সমাধান কৰে। আৰু বিশেষকৈ আমাৰ NPS যিখিনি সমস্যা আছে, কাৰণ চাওক আজি মই আপোনালোকৰ
এই প্ৰতিদিন টাইমৰ চেনেলৰ যোগেদি মই দুআষাৰ ক'বলৈ পাই মই আপোনালোকক ধন্যবাদ জনাইছোঁ। কাৰণ আমাৰ বিশেষকৈ NPSৰ যিখিনি সমস্যা সেই সমস্যাখিনি চৰকাৰে ফিল আপ কৰিব বুলি ভাবিছোঁ। কাৰণ আজি মোৰ সহকাৰী ইতিমধ্যে অৱসৰ পাই গৈছে, এতিয়া সহকাৰীয়ে পায় 900 টকা আৰু ঠিক মই সেইমতে 1000মান টকা পাম। 1000 টকাই পৰিয়াল কেনেকৈ পোহপাল দিম? আৰু বিশেষত মোৰ এজনী ছোৱালী ইউনিভাৰ্চিটি পঢ়ি আছে আৰু এজনী BSc পঢ়ি আছে। সেই ছোৱালীকেইজনীক মই কেনেকৈ পঢ়ুৱাম? এতিয়া 900 বা 1000 টকাৰে যদি হেৰি কৰে তেতিয়াহ'লে মই পৰিয়াল কেনেকৈ পুহিম আৰু ছোৱালীকেইজনীক কেনেকৈ মই মানুহ কৰিম? সেইটো এটা মোৰ ডাঙৰ চিন্তাত পৰিছোঁ।